ভাৰতবাসীক আশাহত কৰা এক বিশেষ খবৰ কিয়নো এবাৰ বিনেশ ফোগাটক ডিসকোয়ালিফাই কৰিছে কিয়নো বিনেশ ফোগাটে ভাৰতৰ পৰা তেওঁ ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছিল কিন্তু তাৰ পূৰ্বে আহিছে এই বেয়া খবৰ কিন্তু কিয় ডিসকোয়ালিফাই কৰা হল আমি জনাব বিচাৰিছো সবিশেষ তথ্য আৰু এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো কিয়নো অলিম্পিকত এবাৰ মেডেল জয় কৰিবৰ কাৰণে যি বিনেশ ফোগাটক ফাইনেলত প্ৰৱেশ কৰিছিল তেখেতক ডিসকোয়ালিফাই কৰিছে অলিম্পিকত বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰিছে বিনেশ ফোগাটক অলিম্পিক যাত্ৰাত বিঘিনি শৰীৰৰ ওজন 50 কিলোগ্ৰামতকৈও অধিক হোৱাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে 100 গ্ৰাম ওজন বেছি হোৱাৰ বাবে বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰা হৈছে মাত্ৰ 100 গ্ৰাম ওজন বেছি হোৱাৰ বাবে অযোগ্য ঘোষণা বিনেশ ফোগাটক অযোগ্য ঘোষণাৰ পাছতে ক্ষোভ ব্যক্ত ভাৰতীয় অলিম্পিক সংঘৰ বিনেশ ফোগাটৰ প্ৰশংসনীয় প্ৰদৰ্শনৰ পাছতো পেৰিছ অলিম্পিকত অযোগ্য ঘোষণা কৰিছে আৰু অলিম্পিকত বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰাৰ পাছতে এতিয়া ভাৰতত থকা অলিম্পিক সংঘৰ পৰা এতিয়া প্ৰতিক্ৰিয়া হৈছে অৰ্থাৎ তেওঁলোক সুখী নহয় কিয়নো যি 50 কিলোগ্ৰাম ওজনৰ বাবে বিনেশ ফোগাটে ইতিমধ্যে তেওঁ ফাইনেলত প্ৰৱেশ কৰিছিল কালিৰ দিনটোত তেওঁ 3খনকৈ খেল খেলিছিল এই 3খন খেলতে তেওঁ একেৰাহে জয় সাব্যস্ত কৰি তেওঁ ফাইনেলত উপস্থিত হৈছিল বিনেশ ফোগাট 50 কিলো ওজনৰ আৰু শেষত দেখা পোৱা গৈছে যে বিনেশ ফোগাটৰ মাত্ৰ 100 গ্ৰাম ওজন বেছি হোৱাৰ বাবে তেওঁ অযোগ্য ঘোষণা কৰিছে পেৰিছ অলিম্পিকৰ পৰা আৰু এই ঘোষণাৰ পাছতে এতিয়া ভাৰতত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কিয়নো পোন প্ৰথমবাৰৰ বাবে হয়তো বহুতে আশা ৰাখিছিল যে এবাৰ পেৰিছ অলিম্পিকত অন্তত এটা হলেও স্বৰ্ণ আহিব আৰু সেই স্বৰ্ণ দখল কৰাত সক্ষম হ'ব বিনেশ ফোগাট বুলি আৰু এনেদৰে আশা কৰি থকা কোটি কোটি দেশবাসীৰ মাজত এবাৰ এই খবৰে এতিয়া হঠাৎ আশাত চেঁচা পানী পেলাইছে কিয়নো শৰীৰৰ ওজন মাত্ৰ 100 গ্ৰাম বৃদ্ধি হোৱাৰ বাবে বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰা হ'ল আৰু ইয়াক লৈ এতিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে দেশজুৰি আৰু কি প্ৰতিক্ৰিয়া আহিছে আমি প্ৰতিক্ৰিয়াসমূহ পিছৰ পৰ্যায়ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু বৰ্তমান সময়ত আপোনালোকক জনাব বিচাৰিছো যে বিনেশ ফোগাটে প্ৰশংসনীয় প্ৰদৰ্শন কৰি 3খনকৈ খেল কালি একেধাৰে জিকি ফাইনেলত প্ৰৱেশ কৰিছিল আৰু ফাইনেলত প্ৰৱেশ কৰা ভাৰতৰ এইগৰাকী মল্লযুঁজাৰু বিনেশ ফোগাটক এতিয়া অযোগ্য ঘোষণা কৰাৰ পাছতে অলিম্পিক যাত্ৰা অন্ত পৰিছে বিনেশ ফোগাটৰ অৰ্থাৎ বিনেশ ফোগাটে কোনো ধৰণৰ মেডেল লাভ নকৰে বা কোনো ধৰণৰ খেলত মল্লযুঁজৰ খেলত পেৰিছ অলিম্পিকত তেওঁ পাৰফৰ্মেন্স কৰিব নোৱাৰিব আৰু বিনেশ ফোগাটৰ যাত্ৰা ইমানতে সমাপ্ত হৈছে আৰু যাৰ ফলত এতিয়া দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে